হোজাইৰ যমুনামুখ চিকিৎসালয়ত নিশা সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। চিকিৎসকৰ হেমাহিৰ বাবে এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি উত্তেজনা। নিশা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল শোলমাৰীৰ এজন ৰোগীক। চিকিৎসালয়ৰ চৌহদত কোৱাৰ্টাৰত থকা চিকিৎসকৰ হেমাহিৰ বাবে ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ। বহু আবেদন নিবেদন কৰাৰ পিছতো কোৱাৰ্টাৰৰ পৰা ওলাই নহাৰ অভিযোগ চিকিৎসক ফকৰুদ্দিন আলী আহমেদৰ বিৰুদ্ধে। আৰু এই বিষয়টোৱে এতিয়া সমগ্ৰ এলেকাটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পূৰ্বে এজন পেচেণ্টক লৈ অহা হৈছিল। পেচেণ্টজন লৈ অহাৰ পিছত আমাৰ প্ৰথমতে আমাৰ হস্পিটেলৰ যিজন ছিনিয়ৰ ডক্টৰ ফকৰুদ্দিন আলী আহমেদ তেওঁৰ ওচৰত লৈ গৈছিল, যদিও তেওঁৰ দৰ্জাখন খোলা নাই, কোৱাৰ্টাৰৰ পৰা ওলাই অহা নাই। আৰু নতুনকৈ যিজন ডক্টৰ এপইণ্ট কৰা হৈছে সেইজনৰ ওচৰত তেওঁলোকে ভুক্তভোগী পৰিয়ালটোৱে পেচেণ্টজনক লৈ আহিছিল। নতুন ডক্টৰ যিজন আছে তেওঁ আৰু নাৰ্ছজনে আহি চিকিৎসা কৰিছিল, যদিও পেচেণ্টজনক বচাব নোৱাৰিলে। কাৰণটো হ'ল পেচেণ্টজন অলপ চিৰিয়াছ আছিল। আৰু যমুনামুখ হস্পিটেলত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যমুনামুখ হস্পিটেলত এখন ফাংচনেল এম্বুলেঞ্চ নাই। 108ৰ ছাৰ্ভিচটো বন্ধ হৈ আছে। লগতে হস্পিটেলৰ যিখন এম্বুলেঞ্চ থাকিব লাগে এম্বুলেঞ্চখন নথকাৰ ফলত যমুনামুখৰ পৰা ৰেফাৰ দিছিল নগাঁৱলৈ লৈ যাব নোৱাৰাৰ ফলত পেচেণ্টজন ইয়াতে ঢুকাবলগীয়া হৈছে বা পেচেণ্টজনে ইয়াতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এজন ছিনিয়ৰ ডক্টৰ বা ইয়াৰে হস্পিটেলৰ যিজন দায়িত্বত থকা ডক্টৰ আছে তেওঁৰ যদি এই ধৰণৰ গাফিলতি থাকে আৰু তেওঁ যদি যিসকল পেচেণ্ট আহে সেইসকলক যদি প্ৰপাৰ ট্ৰিটমেণ্ট নকৰে, এইটো এটা বহুত ডাঙৰ এটা ইছ্যু বা এই ধৰণৰ সমস্যা যদি সন্মুখীন হ'বলগীয়া হয়, পেচেণ্টসকলে যাব ক'ত? আমাৰ এটা বৃহত্তৰ অঞ্চলৰ তেওঁ এজন ৰেছপনচিবল ডক্টৰ আৰু এজন ছিনিয়ৰ ডক্টৰ প্লাছ এজন ৰেছপনচিবল মানুহ হোৱাৰ পিছতে এই হস্পিটেলখনৰ দায়িত্ব লোৱাৰ পিছতো তেওঁ যদি এই ধৰণৰ কামবিলাক কৰে বা এই ধৰণৰ যদি চিকিৎসা নকৰে, বিপদত পৰি পেলাই যেতিয়া লোকসকল আহে তেওঁৰ ওচৰত তেওঁ যদি চিকিৎসা নকৰে, তেওঁ মানুহসকল যাব ক'ত? এই ধৰণৰ যিসকল ডক্টৰ আছে ডক্টৰৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আজিৰ পৰা নহয়, বিগত বহু দিনৰ পৰা যমুনামুখ হস্পিটেলৰ যিজন ৰেছপনচিবল ডক্টৰ বা ছিনিয়ৰ ডক্টৰ, ইয়াৰে যিজন মেইন হেড হেল্থ অফিচাৰ যিজন হস্পিটেলৰ হেড হয় ডক্টৰ ফকৰুদ্দিন আলী আহমেদ, তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নকৰে। ৰাতি পেচেণ্ট আহিলে 7টা বজাৰ পিছত পেচেণ্ট আহিলে তেওঁ ৰুমৰ দৰ্জাখন নুখোলে, পেচেণ্ট নাচায়। গতিকে চিৰিয়াছ পেচেণ্টবিলাকো তেওঁ নাচায়। আৰু এই ধৰণৰ সমস্যা বিগত বহু দিনৰ পৰা যমুনামুখত হৈ আহিছে। গতিকে আমি জইণ্ট ডাইৰেক্টৰ বা বিভাগীয় মন্ত্ৰী, আমি মুখ্যমন্ত্ৰী মহোদয়কে অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ যিসকল ডক্টৰ বা আছে যিসকলে ডিউটি গাফিলতি কৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা